আমি জনপ্রিয় যুৱ নেতা জয়ন্ত বৰা তেখেতৰ কাৰণে আমি প্ৰচাৰ কৰি আছো নিজভাৱে। কিয় তেখেতে আমাৰ বিহালী সমষ্টিত প্ৰত্যেক জায়গাত আমাক বহুত হেল্প কৰে আৰু লগতে থাকে। আৰু আমাৰ এতিয়া বিহালীৰ বিধানসভা খালী হৈ আছে, যেহেতু আমাৰ দত্ত ছাৰ আজি সংকট হ'ল, তেখেতে দিল্লীত বহিব। গতিকে আমি দাবী কৰি আছো যে আমাক জয়ন্ত বৰাকহে লাগিব বিহালী সমষ্টিত বিধায়ক হিচাপত। পল্লৱ লোচন দাসক আমি 2012তে ভোট দি জিকাইছিলোঁ। তাৰ পাছত তাৰ খবৰ নাই, সি কোনোদিনা আমাৰ বিহালীত আহি খবৰ লোৱা নাই আমাৰ। আৰু আমাক তেখেতক নালাগে। প্ৰাৰ্থী দিলেই নহ'ব, আমি জয়ন্ত বৰাৰ লগত আছো, তেখেতৰ লগতে থাকিম। যদি জয়ন্ত বৰাক নিদিয়ে আমি আকৌ নিৰ্দলীয় ষ্টেণ্ড কৰিম জয়ন্ত বৰাক। জয়ন্ত বৰা জিন্দাবাদ আছে আৰু জিন্দাবাদ থাকিব। মই বৰ্তমান আমিতো পুৰণি বিজেপি, কিন্তু মই কোনো পদ লোৱা নাই বিজেপিত, হ'লেও মই বিজেপিৰ এটা ভাল কৰ্মী হওঁ। মই বাঘমৰা অনুসূচিত জাতি মৰ্চাৰ সভাপতি, মানে বাঘমৰা মণ্ডলৰ। মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কৰ্মী, এইফালে ৱাৰ্ড মেম্বাৰ আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নিষ্ঠাৱান কৰ্মীসকল আছে। আজি বাগানৰ পৰা চব মানুহবিলাক ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যে ঘৰৰ এজন যদি গাৰ্জেন যদি কয়, গাৰ্জেন ঘৰৰ অভিভাৱক হিচাপে যে আমুকটো কাম কৰিবি, দায়িত্ব যদি দিয়া যায়, দায়িত্বভাৰ দিয়াৰ পিছত যোৱা 5টা বছৰ আমাৰ পল্লৱ লোচন দাসদেৱে একো কাম নকৰিলে, ৰাইজৰ কোনো কাম নকৰিলে। তেখেতে ব্যক্তিগত নিজৰ অগাধ সম্পত্তিৰ মালিক হ'ল, কিন্তু ৰাইজৰ একো উন্নতি নহ'ল। জিকাৰ পিছত ফোন কৰিলে ৰিচিভ নকৰে। এইটো সমগ্ৰ বিদিত, মানে চৰ্চিত যে পল্লৱ লোচন দাস ডাঙৰীয়া ফোন কৰিলে ৰিচিভ নকৰে। উন্নয়নৰ কথাটো বাদেই, তেখেত সাধাৰণ এজন মানুহ আছিলে, চবেই ভাল পাইছিলে, আমিও ভাল পাইছিলোঁ, 12 চনত দিছিলোঁ। কিন্তু তেখেতে অকল নিজৰ চিন্তাহে কৰিলে। তেখেত অগাধ সম্পত্তিৰ মালিক হ'ল, কিন্তু ৰাইজৰ একো উন্নতি নকৰিলে। সেইকাৰণে এইবাৰ উপ নিৰ্বাচনত যিহেতু বিহালী সমষ্টিখন ৰিক্ত হৈ আছে, আমাৰ শ্ৰদ্ধা দত্ত ছাৰ দিল্লীলৈ যাব। গতিকে অলৰেডি আমাৰ দলৰ ফালৰ পৰা জয়ন্ত বৰাক প্ৰক্ষেপ কৰিলে কাৰ্যকৰ্তাসকলে, দলীয় কাৰ্যকৰ্তাসকলে। ইয়াত দলৰ নিম্ন পৰ্যায়ৰ পৰা, তৃণমূল পৰ্যায়ৰ পৰা একদম মানে জিলা পৰ্যায়লৈকে জয়ন্ত বৰাক ছাপোৰ্ট কৰিছে, মানে সমৰ্থন দিছে, আগবঢ়াইছে। আৰু সেই মৰ্মে ইতিমধ্যে 3খন মণ্ডলতে সভা সমিতি হৈ গ'ল। নিশ্চিতভাৱে হাৰিব। আৰু যিহেতু আমাৰ দলে জয়ন্ত বৰাক ছাপোৰ্ট দিছে, গতিকে তেখেতক যদি উৰ্ধ্বতন কৰ্তৃপক্ষই টিকেট দিয়েও নিশ্চিতভাৱে হাৰিব তেখেতে, পল্লৱ লোচন দাস। আমি জনপ্ৰিয় যুৱ নেতা জয়ন্ত বৰা তেখেতৰ কাৰণে আমি প্ৰচাৰ কৰি আছো নিজভাৱে। কিয় তেখেতে আমাৰ বিহালী সমষ্টিত প্ৰত্যেক জায়গাত আমাক বহুত হেল্প কৰে আৰু লগতে থাকে। আৰু আমাৰ এতিয়া বিহালীৰ বিধানসভা খালী হৈ আছে, যেহেতু আমাৰ দত্ত ছাৰ আজি সংকট হ'ল, তেখেতে দিল্লীত বহিব। গতিকে আমি দাবী কৰি আছো যে আমাক জয়ন্ত বৰাকহে লাগিব বিহালী সমষ্টিত বিধায়ক হিচাপত। পল্লৱ লোচন দাসক আমি 2012তে ভোট দি জিকাইছিলোঁ। তাৰ পাছত তাৰ খবৰ নাই, সি কোনোদিনা আমাৰ বিহালীত আহি খবৰ লোৱা নাই আমাৰ। আৰু আমাক তেখেতক নালাগে। প্ৰাৰ্থী দিলেই নহ'ব, আমি জয়ন্ত বৰাৰ লগত আছো, তেখেতৰ লগতে থাকিম। যদি জয়ন্ত বৰাক নিদিয়ে আমি আকৌ নিৰ্দলীয় ষ্টেণ্ড কৰিম জয়ন্ত বৰাক। জয়ন্ত বৰা জিন্দাবাদ আছে আৰু জিন্দাবাদ থাকিব। মই বৰ্তমান আমিতো পুৰণি বিজেপি, কিন্তু মই কোনো পদ লোৱা নাই বিজেপিত, হ'লেও মই বিজেপিৰ এটা ভাল কৰ্মী হওঁ। মই বাঘমৰা অনুসূচিত জাতি মৰ্চাৰ সভাপতি, মানে বাঘমৰা মণ্ডলৰ। মোৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ পুৰণা কৰ্মী, এইফালে ৱাৰ্ড মেম্বাৰ আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ নিষ্ঠাৱান কৰ্মীসকল আছে। আজি বাগানৰ পৰা চব মানুহবিলাক ওলাই আহিছে। এইকাৰণে ওলাই আহিছে যে ঘৰৰ এজন যদি গাৰ্জেন যদি কয়, গাৰ্জেন ঘৰৰ অভিভাৱক হিচাপে যে আমুকটো কাম কৰিবি, দায়িত্ব যদি দিয়া যায়, দায়িত্বভাৰ দিয়াৰ পিছত যোৱা 5টা বছৰ আমাৰ পল্লৱ লোচন দাসদেৱে একো কাম নকৰিলে, ৰাইজৰ কোনো কাম নকৰিলে। তেখেতে ব্যক্তিগত নিজৰ অগাধ সম্পত্তিৰ মালিক হ'ল, কিন্তু ৰাইজৰ একো উন্নতি নহ'ল। জিকাৰ পিছত ফোন কৰিলে ৰিচিভ নকৰে। এইটো সমগ্ৰ বিদিত, মানে চৰ্চিত যে পল্লৱ লোচন দাস ডাঙৰীয়া ফোন কৰিলে ৰিচিভ নকৰে। উন্নয়নৰ কথাটো বাদেই, তেখেত সাধাৰণ এজন মানুহ আছিলে, চবেই ভাল পাইছিলে, আমিও ভাল পাইছিলোঁ, 12 চনত দিছিলোঁ। কিন্তু তেখেতে অকল নিজৰ চিন্তাহে কৰিলে। তেখেত অগাধ সম্পত্তিৰ মালিক হ'ল, কিন্তু ৰাইজৰ একো উন্নতি নকৰিলে। সেইকাৰণে এইবাৰ উপ নিৰ্বাচনত যিহেতু বিহালী সমষ্টিখন ৰিক্ত হৈ আছে, আমাৰ শ্ৰদ্ধা দত্ত ছাৰ দিল্লীলৈ যাব। গতিকে
অলৰেডি আমাৰ দলৰ ফালৰ পৰা জয়ন্ত বৰাক প্ৰক্ষেপ কৰিলে মানে কাৰ্যকৰ্তা কাৰ্যকৰ্তাসকলে, দলীয় কাৰ্যকৰ্তাসকলে। ইয়াত দলৰ নিম্নতম মানে নিম্ন পৰ্যায়ৰ পৰা তৃণমূল পৰ্যায়ৰ পৰা একদম মানে জিলা পৰ্যায়লৈকে জয়ন্ত বৰাক ছাপোৰ্ট কৰিছে, মানে সমৰ্থন দিছে, আগবঢ়াইছে। আৰু সেই মৰ্মে ইতিমধ্যে 3খন মণ্ডলতে সভা সমিতি হৈ গ'ল। নিশ্চিতভাৱে হাৰিব। আৰু যিহেতু আমাৰ দলে জয়ন্ত বৰাক ছাপোৰ্ট দিছে, গতিকে তেখেতক যদি উৰ্ধ্বতন কৰ্তৃপক্ষই টিকেট দিয়েও নিশ্চিতভাৱে হাৰিব তেখেতে, পল্লৱ লোচন দাস।